এইবিলাক কি পাত চিনি পায় নে আপোনালোকে নিশ্চয় চিনি পাইছে চাগে সকলোৱে অৱশ্যে চিনি নাপায় এয়া হৈছে মেজেঙা পাত নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই মেজেঙা পাতৰ বিষয়ে অকণমান ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ আগত আপোনালোকে প্ৰায় সকলোৱে মেজেঙা পাত চিনি পায় নিশ্চয় কিন্তু তাৰ ভিতৰতে বহুতে চিনি নাপায় নহয় জানো বাৰু সেয়েহে নতুন প্ৰজন্মই হয়তো এই মেজেঙা পাতৰ গছৰ লগত চিনাকি নহয় বা পৰিচিত নহ'ব পাৰে আৰু বিহু নামৰ মেজেঙাৰ বিষয়েও শুনিবলৈ পোৱা যায় বিহুগীতত মেজেঙা পাতক এলাগী শাক বুলি মানে গোৱা হয় বা সম্বোধন কৰিছে তেনেদৰে এই শাকবিধ পূব এছিয়াৰ দেশসমূহত উদাহৰণস্বৰূপে দক্ষিণ চীন ভাৰত ভূটান ম্যানমাৰ নেপাল আদি দেশসমূহৰ কিছু কিছু ঠাইত দেখা পোৱা যায় মেজেঙা শাকবিধ হৈছে সপুষ্পক উদ্ভিদ ই মছলাজাতীয় সুগন্ধিৰ পাত এই উদ্ভিদবিধ সাধাৰণতে হাবি বা জংঘলতহে পোৱা যায় যেনে বনৰীয়া হিচাপে ইয়াক সাধাৰণতে পোৱা যায় আৰু অৱশ্যে আজিকালি ইয়াক খেতিও কৰা দেখা যায় মেজেঙা গছ সাধাৰণতে গুল্মজাতীয় উদ্ভিদ যদিও কেতিয়াবা আকৌ ইয়াক লতাৰ দৰে বগাই যোৱা দেখিবলৈ পোৱা যায় মেজেঙা পাত আৰু ইয়াৰ ফল অৰ্থাৎ ইয়াৰ গুটি ৰন্ধন প্ৰকৰণত খোৱাদ বৃদ্ধি কৰিবলৈ আৰু ঔষধি হিচাপে ব্যৱহাৰ কৰা দেখা পোৱা যায় এই মেজেঙা পাতবিলাক সাধাৰণতে মছলাৰ জাতীয় বা সুগন্ধি হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বিশেষ গুণাগুণ আছে সেয়েহে মানুহক পৰম্পৰাভাৱে খোৱা দেখা পোৱা যায় কিন্তু যিসকলে জানে বা তেওঁলোকে নিশ্চয় খায় যিসকলে নাজানে বা তেওঁলোকে কিছুমানে হয়তো চিনি নাপাবও পাৰে তেওঁলোকেও হয়তো কেতিয়াবা ইয়াৰ মানে গুণাগুণ বা ইয়াৰ টেষ্টি লৈ চাব পাৰে বিশেষকৈ মাংসৰ লগত ইয়াক আপোনালোকে ব্যৱহাৰ কৰি খাই চাব পাৰে যেনে চিকেনে হওক বা গাহৰি মাংস এই ভিতৰত আপোনালোকে এবাৰ সিজাই জুতি লৈ চাব পাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ কিন্তু সামৰণি মৰাৰ আগতে আকৌ আপোনালোকক ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ চাই যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি বিশেষ তেনেকৈ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু লগতে শ্বেয়াৰ কৰিব বুলি আকৌ এবাৰ আশা কৰিলোঁ বা অনুৰোধ জনালোঁ আপোনালোকৰ গাঁৱত নাই যদি বজাৰতে মানে দেওবৰীয়া বজাৰত বা চেষ্টা কৰি চাব পাব নিশ্চয় পুনৰ আজিলৈ আহিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব নাপাহৰিব বাই